যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ 1981 চনৰ বেটছৰ উদ্যোগত আজি যোৰহাটৰ অমৰাৱতী বৃদ্ধাশ্ৰমত আয়োজন কৰে এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। সামাজিক কামৰ অংশ হিচাপে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ 1981 চনৰ এই সকল ব্যক্তিয়ে বিভিন্ন সময়ত নানান সামাজিক কাম হাতত লোৱা পৰিলক্ষিত হয়। যোৰহাটৰ উত্তৰ দিশত প্ৰতিষ্ঠিত অমৰাৱতী বৃদ্ধাশ্ৰমত বসবাস কৰা ব্যক্তিসকলৰ সুবিধা হোৱাকৈ উপযুক্ত চিকিৎসকৰ সহায়ত বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়ায়। উল্লেখ্য যে আজিৰ এই অনুষ্ঠানটিত তেখেতসকলৰ বান্ধৈ শীৰ্ষক বন্ধুত্বৰ এনাজৰী গোটটোৰ এটি শীৰ্ষ গীত উন্মোচন কৰে। লগতে পৰৱৰ্তী সময়ত বৃদ্ধাশ্ৰমখনত অভাৱ হোৱা এটি ভৱনৰ ক্ষেত্ৰত ইতিমধ্যেই চিন্তা চৰ্চা কৰা হৈছে বুলি বিষয়ববীয়াসকলে জানিবলৈ দিয়ে। যোৰহাটৰ পৰা অনুপম বুঢ়া ৰিপৰ্ট, পোহৰ লাইভ 8। নমস্কাৰ, আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি বান্ধৈৰ যিটো গ্ৰুপ, এই গ্ৰুপটো আমাৰ 2012 চনত আমাৰ গঠন কৰা হৈছিল আৰু সেই 2012 চনৰ পৰা আমি লেঠাৰি নিচিগাকৈ আমি বিভিন্ন সামাজিক কামৰ লগত আমি জড়িত হৈ আছোঁ আৰু তাৰে আজি এটা অংশ হিচাপে আমি আজি এই অমৰাৱতী বৃদ্ধাশ্ৰমত এই অনুষ্ঠানটো আয়োজন কৰি আৱাসীসকলৰ যি স্বাস্থ্য পৰীক্ষাৰ কথা থাকে তাত আমি যৎপৰোনাস্তি আমাৰ ফালৰ পৰা যিখিনি কৰিব পাৰি সিমানখিনি আমি কৰাৰ যত্ন কৰিছোঁ। আৰু আপোনালোকক ইতিমধ্যে আমাৰ সভাপতি তথা অমৰাৱতী বৃদ্ধাশ্ৰমৰ সম্পাদক বিকাশ বৰদলৈয়ে আপোনালোকক গোটেইখিনি কথা কৈছে। আৰু আমাৰ বান্ধৈৰ আচলতে যিখিনি আমি আগতে কাম কৰি আছিলোঁ সেই কামখিনিৰ পৰা আমি এতিয়া আকৌ নতুনকৈ কিছু কাম আমি আৰম্ভ কৰিবলৈ লৈছোঁ। এনেকৈ স্বাস্থ্য শিবিৰ যেনেকৈ হৈছে তেনেকৈ কিছু সামাজিক কাম, যিখিনি সামাজিক কামৰ যোগেদি আমি সমাজ এখনলৈ সমাজলৈ এটা ভাল বাৰ্তা যাতে কঢ়িয়াই লৈ যাব পাৰোঁ সেই কথাখিনিত আমি গুৰুত্ব দিছোঁ। আৰু আমাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ কিছু আমি এনেকুৱা কাম কৰিব বিচাৰোঁ যিখিনি কামৰ যোগেদি আমি আমাৰ বান্ধৈৰ গ্ৰুপটোৰ লগতে সমাজৰ বিভিন্ন অংশৰ মানুহক আমি সহযোগ কৰিব বিচাৰোঁ। আৰু আপোনালোকক মই ক'বলৈ পাই সুখী হৈছোঁ যে আমি এই বৃদ্ধাশ্ৰমৰ এটা ভৱনৰ কথা আমাক সম্পাদকে জনাইছিল আৰু সেই ভৱনৰ কিছু কাম আধৰুৱা হৈ থকা কামখিনি আমি সম্পন্ন কৰিম বুলি আমাৰ বান্ধৈ সকলে আজি ইয়াতে আমি ঘোষণা কৰিছোঁ যে আমি এই যিখিনি কাম আধৰুৱা হৈ আছে সেই কামখিনি যাতে আমি সম্পন্ন কৰিব পাৰোঁ। সেইটো এটা আমাৰ কাৰণে ভাল কাম হ'ব বুলি ভাবোঁ। আৰু লগতে আমি যিখিনি ধৰক সমজুৱা কামৰ যোগেদি আমাৰ বান্ধৈসকলৰ যিটো একতা, সেই একতাটো আমি অক্ষুণ্ণ ৰখাৰ এটা প্ৰচেষ্টা হাতত লৈ আহিছোঁ। বৃদ্ধাশ্ৰমৰ হৈ আজি মই এইখিনি কথা ক'বলৈ আগবাঢ়িছোঁ। আৰু একে সময়তে 1981 চনৰ যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ যিটো আমাৰ গ্ৰুপ আছিল সেই গ্ৰুপটোৰ নাম বান্ধৈ। আজি বান্ধৈৰ হৈ আমি অমৰাৱতী বৃদ্ধাশ্ৰমত এক অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু ইয়াত যিসকল অমৰাৱতী বৃদ্ধাশ্ৰমত আৱাসী আছে সেই আৱাসীসকলৰ উদ্দেশ্যে এটা স্বাস্থ্য শিবিৰ অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু লগতে আৰু এটা যে আমাৰ গ্ৰুপটোৱে বান্ধৈ গ্ৰুপটোৱে আমি এটা আমাৰ শীৰ্ষ গীতো আজি ইয়াত আনুষ্ঠানিকভাৱে উন্মোচন কৰিলোঁ। আৰু আমাৰ সকলোখিনি বান্ধৈ ইয়াত আজি উপস্থিত আছে। যিসকল আহিব পৰা নাই তেওঁলোকে দূৰৰ পৰা আমালৈ শুভেচ্ছা জনাইছে আৰু তেওঁলোককো আমি ইয়াৰ ফালৰ পৰাই ধন্যবাদ জনাইছোঁ। আমি 1981 চনত যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছোঁ। আমি 1974 চনত সেইখন স্কুলত সোমাইছিলোঁ। অৰ্থাৎ আমি 5 দশকতকৈও অধিক কাল ধৰি আমাৰ মাজত এতিয়াও বন্ধুত্বৰ এনাজৰী আছে। চিকিৎসা বিভাগৰ পৰাই আমাৰ বান্ধৈ ডক্টৰ মাখন শইকীয়া এখেত উপস্থিত আছে। তেখেতে আজি গোটেই অনুষ্ঠানটো আয়োজন কৰিছে। আৰু যোৰহাট চিকিৎসা বিভাগৰ ফালৰ পৰাই বাকী স্বাস্থ্য শিবিৰৰ সেইখিনি আয়োজন কৰা হৈছে।